নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল মই অমিত দাস আপোনালোকক সকলোকে মই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। এই ভিডিঅ'টোৰ টপিক হৈছে আইগট কৰ্মযোগী। আপোনালোকে নিশ্চয় আইগট কৰ্মযোগী নামটো শুনিছে। এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম আইগট কৰ্মযোগী এপটো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব পাৰিব, কেনেকৈ লগইন কৰিব পাৰিব, বিভিন্ন অনলাইন কোৰ্সবিলাক কেনেকৈ কমপ্লিট কৰিব পাৰিব আৰু কোৰ্সবিলাক কমপ্লিট কৰাৰ পিছত সাৰ্টিফিকেট কোৰ্স কমপ্লিশন সাৰ্টিফিকেটখন কেনেকৈ ডাউনলোড কৰিব পাৰিব। তো সকলোকৰ বাবে এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ এটা ভিডিঅ' হ'ব। মই আশা কৰিলো এই ভিডিঅ'ৰ শেষলৈকে আপোনালোক মোৰ লগত থাকিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট মই আপোনালোকক দেখুৱাই দিম আপোনালোকে কেনেকৈ আইগট কৰ্মযোগী মোবাইল এপটো ইনষ্টল তথা ডাউনলোড কৰি ল'ব পাৰিব। তো কামটো কৰাৰ কাৰণে প্লে ষ্টৰটো ওপেন কৰিব লাগিব আৰু সাৰ্চ অপশ্যনত গৈ লিখিব লাগিব আইগট কৰ্মযোগী। লিখি সাৰ্চ দিলে এপটো আহি যাব। এতিয়া এপটো ইনষ্টল কৰি ল'ব লাগিব। এপটো ইনষ্টল কৰাৰ পাছত এপটো ওপেন কৰিব লাগিব। এপটো ওপেন হ'ব আৰু এই পেজটো খোল খাব। এই পেজটোৰ তলত এটা বাটন পাব, লিখা আছে সাইন ইন। এতিয়া এই সাইন ইন বাটনত ক্লিক কৰিব লাগিব। এই পেজখন খোল খাব। এই পেজত লগইন কৰিব লাগিব। দুটা অপশ্যন আছে। যদি আপোনালোকে আপোনালোকৰ পাছৱৰ্ডটো জানে তেনেহলে ইমেইল আৰু পাছৱৰ্ডৰ যোগেদি লগইন কৰি ল'ব পাৰিব। যদি পাছৱৰ্ড নাজানে তেনেহলে সেকেন্ড অপশ্যনটোত ক্লিক কৰিব, লগইন উইথ OTP। তলত এটা বক্স আহিব। এই বক্সত ৰেজিষ্টাৰ্ড ইমেইল বা ফোন নাম্বাৰটো লিখি ল'ব লাগিব। তলত আছে ৰিকুৱেষ্ট OTP বাটন। এতিয়া ৰিকুৱেষ্ট OTP বাটনত ক্লিক কৰি দিব লাগিব। তাৰ পিছত আপোনালোকে যেটো লিখিছে ইমেইল বা মোবাইল সেইটোত এটা OTP গুচি যাব। OTPটো কপি কৰি ল'ব লাগিব আৰু এই পেজত এই বক্সত OTPটো লিখি দিব লাগিব। তাৰ পিছত সাবমিট বাটনত ক্লিক কৰি দিব লাগিব। সাবমিটত ক্লিক কৰাৰ পিছত লগইন হৈ যাব আৰু হোম পেজটো খোল খাব। হোম পেজটো খোল খোৱাৰ পিছত আপোনালোকে স্ক্ৰীনত আপোনালোকৰ নামটো দেখা পাব। এতিয়া আপোনালোকে এটা কাম কৰিব লাগিব। এই কামটো হল আপোনালোকৰ প্ৰফাইলটো আপডেট কৰি ল'ব লাগিব। ইয়াতে নামৰ পাছত লিখা আছে প্ৰফাইল ইজ এটা পাৰ্চেন্ট কমপ্লিটেড বুলি লিখা আছে। ইয়াতে ক্লিক কৰিলে আপোনালোকৰ প্ৰফাইলটো খোল খাব। প্ৰফাইলটো খোল খোৱাৰ পিছত ইয়াতে দেখিব পাৰিব কিছুমান ডাটা ফিল আপ কৰা আছে। চাই ল'ব ঠিকঠাক আছে কিনা। যদি থাকে এনেকুৱাই ৰাখিব আর যেবিলাক ডাটা আপডেট কৰাৰ দৰকাৰ আছে, প্ৰয়োজন আছে, সেইবিলাক ডাটা আপডেট কৰি দিব। ইয়াতে পেন সাইন আছে আৰু তলত ইয়াতে প্লাস সাইন আছে। এইবিলাকত ক্লিক কৰি কৰি আপোনালোকে ইয়াতে আপোনালোকৰ প্ৰফাইলটো আপডেট কৰি ল'ব পাৰিব। এতিয়া মই আপোনালোকক দেখুৱাই দিম আপোনালোকে কেনেকৈ অনলাইন কোৰ্সবিলাক কৰিব পাৰিব। তো কামটো কৰাৰ বাবে স্ক্ৰীনৰ ওপৰত আপোনালোকে এটা অপশ্যন পাব, লিখা আছে এক্সপ্লোৰ কন্টেন্ট। ইয়াতে ক্লিক কৰিব। তাৰ পিছত এই পেজটো খোল খাব। ইয়াতে দেখিব এট প্ৰেজেন্ট যি কোৰ্স এক্টিভ আছে, যিবিলাক কোৰ্স কৰিব পাৰিব এইবিলাকৰ লিষ্ট ইয়াতে আহি যাব। আপোনালোকে স্ক্ৰল কৰি দেখিব পাৰিব ইয়াতে এট প্ৰেজেন্ট কোন কোন কোৰ্সটো এক্টিভ আছে, আপোনালোকে কোন কোন কোৰ্স কৰিব পাৰিব। তো যেটো কোৰ্স কৰিব বিচাৰে সেই কোৰ্সটো ইয়াৰ পৰা খুজি ল'ব লাগিব। স্ক্ৰল কৰি খুজি ল'ব পাৰে। আৰু ইয়াতে তলত যদি চাই দেখিব সাৰ্চ এটা আইকন দিয়া আছে। এই সাৰ্চত ক্লিক কৰি আপোনালোকে যি কোৰ্সটো কৰিব বিচাৰে সেই কোৰ্সৰ যদি নাম জানে কোৰ্সটোৰ নাম লিখি সাৰ্চ দি সেই কোৰ্সটো আপোনালোকে ইজিলি খুজি ল'ব পাৰিব।
তো ফৰ এক্সাম্পল মই এটা কোর্স কৰিব বিচাৰো কোর্সটোৰ নাম হল টাইম ম্যানেজমেন্ট স্কিলস আমি নামটো ইয়াতে লিখি দিম তাৰ পিছত সার্চ দি দিম কোর্সটো স্ক্রিনত আহি গল তো এই কোর্সটো মই কৰিব বিচাৰো আপোনালোকে যি কোর্সটো কৰিব বিচাৰে সেই কোর্সটো স্ক্রিনত আহি যোৱাৰ পিছত কোর্সটোত এন্টাৰ কৰিব লাগিব তাৰ বাবে এই কোর্সৰ ওপৰত ক্লিক কৰিব কোর্সটো খুল খাব এবাউট সেকশনটো বাই ডিফল্ট ওপেন হ'ব ইয়াতে কোর্সৰ সামারি কোর্সৰ ডেসক্ৰিপশন আছে আপোনালোকে দেখিব পাৰিব ইয়াতে এটা অপশন আছে কন্টেন্ট ইয়াত ক্লিক কৰি দিব লাগিব তো কোর্সৰ কন্টেন্ট বিলাক ইয়াতে আছে আপোনালোকে দেখিব পাৰিব তলত যদি চাই লিখা আছে এনৰোল তো কোর্সত এনৰোল কৰিব লাগিব এনৰোল কৰাৰ বাবে এনৰোলত ক্লিক কৰি দিব লাগিব মেসেজ আহি গল এনৰোলড সাকসেসফুলি এনৰোল হৈ গল তো এনৰোল হৈ যাৱাৰ পিছত কোর্সটো ওপেন হল আৰু ই কোর্সৰ যিবিলাক সেকশন আছে এইবিলাক স্ক্রিনত আহি যাব বাই ডিফল্ট টাইম ম্যানেজমেন্ট স্কিলস পার্ট 1 এই সেকশনটো সিলেক্ট কৰা আছে এটা ভিডিও ওপেন হ'ব 3 মিনিটৰ হেতু চাব লাগিব তো ক্লিক কৰি ভিডিওটো গুটেই চাব লাগিব স্কিপ আৰু ফাস্ট ফরওয়ার্ড নকৰিব গুটেই ভিডিওটো চাব লাগিব টু কমপ্লিট হোৱাৰ পিছত নেক্সট সেকশনটো এক্টিভ হ'ব রিফ্লেকশন কুইজ 5টা কোয়েশ্চন আছে কোয়েশ্চন বিলাক অ্যাটেম্প কৰিব লাগিব এই কাৰণে ইয়াতে ক্লিক কৰিব লাগিব কুইজ বিলাক ইয়াতে আহি যাব 5টা কোয়েশ্চন আছে স্টার্ট অ্যাসেসমেন্ট বুলি তলত বাটন আছে এই বাটনত ক্লিক কৰি দিব লাগিব তাৰ পিছত কুইজ ওপেন হ'ব ইয়াতে প্ৰশ্ন দিয়া আছে প্ৰশ্নটো ভালদৰে পঢ়িব লাগিব আৰু যেটো কারেক্ট আনসার হয় তলৰ অপশনৰ পৰা হেতু বাছি লব লাগিব আৰু নেক্সট অপশনত ক্লিক কৰি দিব লাগিব তো এনেকুৱা 5টা কোয়েশ্চন আহিব স্ক্রিনত কোয়েশ্চন বিলাক পঢ়ি লব লাগিব আৰু কারেক্ট যিবিলাক আনসার হয় এইবিলাক সিলেক্ট কৰি নেক্সটত ক্লিক কৰি দিব লাগিব কুইজ কমপ্লিট কৰাৰ পিছত এনেকুৱা এইখন ইন্টারফেস খুলিব চেক ইউর নলেজ ওয়েল ডান কিপ লার্নিং বুলি মেসেজ আহিছে ইয়াতে পারফরমেন্স মোর পারফরমেন্সটো ইয়াতে রিফ্লেক্ট হইছে 5টা কোয়েশ্চন আছিলে মই 5টা কোয়েশ্চনৰ কারেক্ট আনসার দিছো এইবিলাক ইয়াতে লিখা আছে তো তাৰ পাছত তলত দেখিব এটা বাটন আছে ফিনিশ বাটনত এতিয়া ক্লিক কৰি দিব আপোনালোকে স্ক্রিনত দেখিব টাইম ম্যানেজমেন্ট স্কিলস পার্ট 1 এই সেকশনটো কমপ্লিট হইছে দুটা পার্ট আছিলে টাইম ম্যানেজমেন্ট স্কিলসৰ ওপৰ এটা ভিডিও আছিলে এটো কমপ্লিট হইছে রিফ্লেকশন কুইজ কমপ্লিট হইছে এতিয়া তলৰ যি সেকশন আছে টাইম ম্যানেজমেন্ট স্কিলস পার্ট 2 এটো কমপ্লিট কৰিব লাগিব টাইম ম্যানেজমেন্ট স্কিলস পার্ট 2 ৰ ওপৰত এটা ভিডিও আছে 6 মিনিটৰ এটো চাব লাগিব আৰু রিফ্লেকশন কুইজ অ্যাটেম্প কৰিব লাগিব তো পার্ট 1 ৰ দৰে পার্ট 2 কমপ্লিট কৰি লব লাগিব মই এতিয়া পার্ট 2 কমপ্লিট কৰিম পার্ট 2 কমপ্লিট কৰাৰ পিছত কি কৰিব লাগিব মই আপোনালোকক দেখুৱাই দিম এতিয়া তলৰ যেটো সেকশন আছে হেতু এক্টিভ হৈছে ফাইনাল অ্যাসেসমেন্টটো এতিয়া হ'ব কিছুমান কোয়েশ্চনৰ আনসার দিব লাগিব 15 কোয়েশ্চনস আছে তো এই কোয়েশ্চন বিলাক অ্যাটেম্প কৰিব লাগিব আৰু কারেক্ট আনসার দিব লাগিব তো এই কাজটো কৰিবৰ কাৰণে ফাইনাল অ্যাসেসমেন্ট এই সেকশনত ক্লিক কৰি দিব লাগিব ফাইনাল অ্যাসেসমেন্ট সেকশন 2 এক্টিভ হ'ব 15 কোয়েশ্চন আছে আৰু টাইম আছে 15 মিনিটস তো 15 মিনিটসৰ ভিতৰত এটো কমপ্লিট কৰিব লাগিব স্টার্ট অ্যাসেসমেন্ট বাটন আছে তলত এটো ক্লিক কৰিলে স্টার্ট অ্যাসেসমেন্ট হৈ যাব তো অ্যাসেসমেন্ট স্টার্ট কৰিবৰ কাৰণে স্টার্ট অ্যাসেসমেন্ট বাটনত ক্লিক কৰি দিব লাগিব অ্যাসেসমেন্ট স্টার্ট হৈ গল ইয়াতে আপোনালোকে দেখিব পাৰিব 15 কোয়েশ্চন আছে আৰু ইয়াতে টাইম দিয়া হৈছে 15 মিনিটস তো উক্ত সময়ৰ ভিতৰত অ্যাসেসমেন্ট কমপ্লিট কৰিব লাগিব
কুৱেশ্যন থাকিব আৰু ইয়াতে অপশ্যন থাকিব কুৱেশ্যনটো পঢ়ি ল'ব লাগিব প্ৰশ্নটো ভালদৰে পঢ়িব লাগিব বুজিব লাগিব আৰু তলত যিবিলাক অপশ্যন আছে অপশ্যনৰ পৰা যেটো কাৰেক্ট অপশ্যন হ'ব এইটো ক্লিক কৰি দিব লাগিব আৰু তাৰ পিছত নেক্সট বাটনত ক্লিক কৰি দিব লাগিব তো এনেকুৱা 15 কুৱেশ্যনছ এটেম্প কৰিব লাগিব এতিয়া মই কুৱেশ্যন বিলাক আনসাৰ কৰিবৰ কাৰণে ট্ৰাই কৰি আছো লাষ্ট প্ৰশ্নটোৰ কাৰেক্ট আনসাৰ সিলেক্ট কৰাৰ পাছত তলত এটা বাটন পাব ডান তো ডান বাটনত ক্লিক কৰি দিব লাগিব তাৰ পিছত এসেসমেন্ট ৰিজাল্টস বুলি এই পেজখন খোল খাব ইয়াতে এসেসমেন্টৰ ৰিজাল্ট আপোনালোকে দেখিব পাৰিব তলত এটা বাটন আছে লিখা আছে ফিনিশ এতিয়া ফিনিশ বাটনত ক্লিক কৰি দিব লাগিব এতিয়া আপোনালোকে স্ক্ৰিনত দেখা পাব সকলো সেকশনৰ আগত টিক মাৰ্ক আহি গৈছে সেকশন বিলাক কমপ্লিট হৈছে ওপৰত কমপ্লিটেড আৰু 100% লিখা আহিছে আমাৰ কোর্স কমপ্লিট হৈছে কোর্স কমপ্লিট হোৱাৰ পিছত স্ক্ৰিনৰ তলত ইয়াতে ফিনিশ লিখা আছে এই ফিনিশত ক্লিক কৰি দিব লাগিব স্ক্ৰিনত এতিয়া মেসেজ আহিছে কংগ্ৰেচুলেশ্যন অন কমপ্লিটিং your certificate will be generated course complete হল এতিয়া মোৰ সাৰ্টিফিকেট খন জেনাৰেট হ'ব মই এতিয়া আপোনালোকক দেখুৱাই দিম কোর্স কমপ্লিট কৰাৰ পাছত সাৰ্টিফিকেট খন কেনেকুৱা ডাউনলোড কৰি ল'ব পাৰিব তো সাৰ্টিফিকেট ডাউনলোড কৰাৰ কাৰণে এই পেজটোৰ পৰা ওলাই যাব লাগিব ক্ৰস সাইন আছে এই ক্ৰস সাইনত ক্লিক কৰি দিব আৰু হোম পেজত গুছি যাব লাগিব হোম পেজত অহাৰ পাছত স্ক্ৰিনৰ তলত এটা অপশ্যন পাব লিখা আছে মাই লাৰ্নিং বুলি ইয়াতে ক্লিক কৰিব লাগিব তাৰ পিছত এই পেজখন ওপেন হ'ব দুটা অপশ্যন আছে ইন প্ৰগ্ৰেছ আৰু কমপ্লিটেড এই অপশ্যনত ক্লিক কৰিব মই যি কোর্স বিলাক কৰিছিলো ইয়াতে গোটেই ডিটেইলছ আহি গৈছে মেনেজমেন্ট স্কিলছৰ ওপৰত কোর্সটো কমপ্লিট কৰিছিলো ইয়াতে কমপ্লিটেড বুলি লিখা আছে তলত দুইটা অপশ্যন আছে সাৰ্টিফিকেট শেয়াৰ বুলি ইয়াতে ক্লিক কৰিলে সাৰ্টিফিকেটখন শেয়াৰ কৰিব পাৰিব সাৰ্টিফিকেট ডাউনলোড কৰাৰ কাৰণে সাৰ্টিফিকেট ডাউনলোড বুলি ইয়াতে এটা বাটন আছে এই বাটনত ক্লিক কৰিলে সাৰ্টিফিকেটখন ডাউনলোড হ'ব সাৰ্টিফিকেট ডাউনলোড কৰাৰ কাৰণে সাৰ্টিফিকেট ডাউনলোড এই বাটনত ক্লিক কৰিব লাগিব তলত লিখা আহিছে ফাইল ডাউনলোডিং কমপ্লিটেড বাটন আছে ওপেন তো ফাইল ওপেন কৰাৰ কাৰণে ওপেন বাটনত ক্লিক কৰি দিব লাগিব এতিয়া স্ক্ৰিনত মোৰ কোর্স কমপ্লিশনৰ সাৰ্টিফিকেটখন স্ক্ৰিনত আহি গৈছে তো মই যি কোর্সটো কমপ্লিট কৰিছিলো সেই কোর্সৰ কোর্স কমপ্লিশন সাৰ্টিফিকেটখন আহি গল তো সাৰ্টিফিকেট কেনেকৈ ডাউনলোড কৰিব পাৰিব মই আপোনালোকক দেখুৱাই দিলো তো এই ভিডিঅ'ত মই আপোনালোকক দেখুৱালো আইগট কৰ্মযোগী এপটো কেনেকৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব কেনেকৈ এপত লগইন কৰিব পাৰিব কেনেকৈ কোর্স কমপ্লিট কৰিব পাৰিব আৰু কোর্স কমপ্লিট কৰাৰ পিছত কোর্স কমপ্লিশন সাৰ্টিফিকেটখন কেনেকৈ ডাউনলোড কৰি ল'ব পাৰিব